মোৰ মন দুচকু অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছে একেথৰে মোৰ মন মোৰ বুকুত লিখে একেই আখৰে মোৰ মন মোৰ ছবি আঁকে একেই সাঁথৰে নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ফাৰ্ষ্ট ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ গোৱালপাৰা চলমাৰী কালী মন্দিৰৰ সন্মুখত থকা দ্য গ্ৰীণ কেফেলৈ। বলক ভিতৰলৈ গৈ পাৰ্কখনৰ ভিউ চাই লওঁ। সোমোৱাই আহিয়ে আমি বেবীৰ এক্টিভিটি এৰিয়ালৈ আহি গ'লোঁ। ইয়াত এন্ট্ৰি লোৱাৰ বাবে 10 টকাকৈ টিকেট ল'ব লাগে আৰু যদি আপোনাৰ বেবীক ট্ৰেম্পলিনত উঠাব বিচাৰিছে তেতিয়াহ'লে 20 টকাকৈ এন্ট্ৰি ল'ব লাগিব। এইটোৰ টাইম লিমিট 15 মিনিটছ হয়। সৰুকে ব্ৰিজ এখনো বনাই থৈছে। ইয়াত আপোনালোকে আহিলে ফটো চটো উঠিব পাৰে। ময়ো কেইটামান উঠি ল'লোঁ। যিহেতু গৰম, গছৰ তলত জিৰণি ল'ব পৰা জেগাও বহুত আছে। এয়া চাওক, মোৰ বাইদেউ আৰু ভাগিনে এইটোত উঠিছে। পিছে মই উঠা নাই দেই, মোৰ ভয়হে লাগে। মোৰ বাচ্ছাজনীও আছে ইয়াত খেলি, চাই থাকিব লগা হৈছে। এইখন এখন বেম্বুৰে বনোৱা চেলফি পইণ্ট হয়। উঠিছিলোঁ গাইছ আমি ওপৰত, কিন্তু অলপ টাইমৰ ভিতৰতে নামি আহিলোঁ। বহুত পুৰণি হোৱাৰ বাবে বেম্বুবোৰ ভাঙি গৈছে। আমি তললৈ গৈ আছোঁ। বহুত গৰম লাগিছে গাইছ। ঘৰত যোৱাৰ সময় হ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম পৰৱৰ্তী ব্লগলৈ। বাই। কি হ'ব এই জীৱন তুমি নহ'লে